চাওক মহাৰাজ, মোৰ কথা মিছা নকয় মহাৰাজ। চাওক দৈৱকীৰ কোলাত এজনী দীপলিপ কন্যা। পুত্ৰই হওক বা কন্যাই হওক, এই যে দৈৱকী গৰ্ভজনস্থ সন্তান নে দৈৱকীৰ কিছুতে কাল শিশুৰ তাতে বহুত দিনবই বিয়া হলো। সতী অজান শিশুক ৰাক্ষসৰ দৰে ডিঙি চেপি হত্যা কৰিলা। মই তোমাক এবাৰো বাধা দিয়া নাছিলো, কিন্তু দাদা আজি এই কন্যাটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো। তাইৰ পৰানো তোমাৰ কি ভয় দাদা? দিয়া মোক তাইৰ জীৱন ভিক্ষা দান, বিমুখ নকৰিবা দাদা। সুন্দৰ তিৰোতাৰ চকুৰ পদিলে অংশক কেতিয়াও কৰ্তব্য বিয়োগ কৰিব নোৱাৰে। পুত্ৰই হওক বা কন্যাই হওক, কিন্তু তোৰ গৰ্ভজাতস্থ সন্তান সকলো সাপ মূৰৰ ওপৰত সাপ তুলি কংসই কেতিয়াও ৰং চাব নিবিচাৰে। ভালে ভালে তোৰ সন্তান দে, সন্তান দে। নিদিয় তই কংস কেতিয়াও চিনি নাপালি। সন্তান দে, 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 তুমি দেখোন প্ৰস্তৰে মূৰ্তি দৰে ভয় লাগিলা আৰু সন্দেহ সময় সৌমধ্যভাৱে লক্ষ্য কৰা। কিদৰে তোমাৰ মই কন্যা সন্তানটিৰ এই হলীলা সমাপন কৰিম। ৰাজন, এই দুই চক্ষুৱে নেমেকি নমৰাকৈ 6 পুত্ৰৰ মৃত্যু যজ্ঞ চাইছিল। এই দুই চক্ষুৱে নতুন সৃষ্টিৰ ধ্বংসৰ লীলা চাইছিল। আজিও ঠিক একেদৰে তাৰ বাবে বসুদেৱ সদা প্ৰস্তুত। আকাশৰ দেৱতা, পৃথিৱীৰ মনুষ্য কোনে আজি কংসৰ হাতৰ পৰা এই কাল শিশুটো ৰক্ষা কৰিব? শুন মূৰ্খ কংস, দেৱী মই যোগমায়া, নিচিনিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ? মিছা চেষ্টা ব্যৰ্থ হ'ল তোৰ সকলো যতন। য'তে ত'তে কালি মাজনিশা নিৰাপদে উপজিছে কালবৈৰী। মৃত্যু তোৰ বাৰিষাৰ বুৱতী নদী, কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে?
দেবতার দেবতার তীব্র কঞ্জরায় শক্তি খেলে সমবিন্দে এই কংসরিয়া অসহ্য মহারাজ অতি অসহ্য মহারাজ দুর্বল মহারাজ ওরে কলজি মোরে মোরে সমস্ত শরীর মহারাজ কালকেতু মহারাজ কালকেতু মহারাজ দিয়া দিয়া মোক বাহুত মহারাজ